19 নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোত দীপেন বৰুৱাৰ উপজা দিন গতিকে তেওঁৰ বাসগৃহত উপস্থিত আছো কোনে কোনে মই তেওঁৰ সৈতে কথা পতাৰ চেষ্টা কৰিম বুজিছো আপোনাৰ বয়সৰ বয়সে হাৰ নমৰা মানুহ এজন আপুনি সেই কথাটো কৈছে মোক সোধে কিছুমানে আমি পাইছোঁ তেনেকুৱা এখনত সুধিছে বেছিকৈ আৰু দীপেনদা হেৰি নামি হোৱাৰ পিছত গান গাই পেলাই দীপেনদা আপোনাৰ হেৰি আমি সৰু সৰু আজি 30 বছৰ 40 বছৰমান হ'ল হাফ পেণ্ট পিন্ধি আপোনাৰ প্ৰগ্ৰেম চাইছিলোঁ তেতিয়া যেনেকুৱা আপোনাক দেখিছিলোঁ কণ্ঠটো একেই আছে এতিয়াও মানুহজনৰ একে আছে এতিয়া আমি চাকৰি তাকৰি কৰোঁ তেতিয়াই দেখিছিলোঁ 40 বছৰমান আগতে সেই তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সোধে মই কৈছোঁ ৰাজটোতো একো নাজানো মই ৰাজটো আৰু ওপৰত এজন থাকে আজিকালিতো চবৰে মেনেজাৰ থাকে মোৰতো মেনেজাৰ নাই মোৰ মেনেজাৰজন ওপৰত থাকে তেওঁক সুধিব লাগিব এনেকৈ কৈ থৈ দিম কিন্তু আপোনাৰ আপুনিতো জানে আপুনি এবাৰ তথাপি আপোনাৰ জন্ম তাৰিখটো মই আমি যিখিনি পাইছোঁ আমি জানাত প্ৰতিবাদটো দিলে বেয়া পাওঁ আচলতে মই কিমান টম বুলি সোধে নহয় মই খুব বেয়া পাওঁ বয়সটো জনাবৰ কাৰণে ৰাইজক মই সেই দেৱানন্দ নিচিনা ইয়ং হৈ থাকিব বিচাৰিছোঁ চিৰতৰুণ হৈ থাকিব বিচাৰিছোঁ চবেই গম পাই যাব এই বেংগলৰ বুঢ়া হৈ গ'ল সেই কথাটোৱে আপুনি আমি যেতিয়া দেখিছিলোঁ যেতিয়া জানে যিধৰণে দেখিছোঁ আজিও ঠিক একেধৰণেই আছে বুজি পালোঁ মই কথাটো কিন্তু এইটো বস্তু নিদিবা আৰু কিমান ত ইমান ত 80 বছৰ 50 বছৰ এইবিলাক নিদিবা বেয়া লাগিব মোক সোনকালে মৰি যাব কি ক'ব আপুনি যে আপুনি বহুকেইটা অসমীয়া গান হিট গান উপহাৰ দিলে কিন্তু এই সেই 80 দশকতে দিছিলে চিনেমাৰ গান মই 50খন গালোঁ 50খনত প্ৰায় আৰু 3000মান নন ফিল্মো আছে মোৰ বহুত নন ফিল্মবিলাক এই ইউটিউবত আছে কিছুমান গোটেইবোৰ নাই কিন্তু মোৰ তাত কালেকশ্যন আছে সেই কেছেট CD এইবিলাকত আছে কিন্তু সেই নন ফিল্মৰ গানবিলাক খুব কমে শুনিছে মানুহে মানে সেইবিলাক এতিয়া এজনে কৰি দিম বুলি কৈছে পিপাল চাইনি নেকি পিছত আপুনি গোটেইখিনি দিব মই গোটেইখিনি কৰি পেলাই আপোনাক এটা পেন ড্ৰাইভত সোমাই দিম গোটেই গানবিলাক মানুহে শুনক আপোনাৰ যে চিনেমাৰ বাহিৰৰ গান আছে বহুত সেই তেতিয়াই গোৱা আৰু আগতে ৰিচেণ্টলি গোৱা নাই ৰিচেণ্টলি গালোঁ মই দুটা গান গালোঁ এটা ৰমেন্দ্ৰ ওপৰত কৰিছে আৰু এটা শান্তা উজিয়াৰ আৰু মই গালোঁ আজি 2 মাহমান আগতে আৰু আপোনাৰ পৰিকল্পনা কিবা তেনেকুৱা মোৰ তেনেকুৱা নাই বিশেষ এতিয়া কাৰণ মইতো নিজে ৰচনা নকৰোঁ বা সুৰ নকৰোঁ মই গায়ক প্লেবেক ছিংগিং যেনেকৈ লতা মংগেশকাৰ মহম্মদ ৰফি তেওঁলোকেতো নিজে গান নিলিখে সুৰ নকৰে তেওঁলোকে গায়হে নেপথ্য কণ্ঠশিল্পী মই সেই তেনেকুৱা নেপথ্য কণ্ঠশিল্পী জুবিনে এতিয়া গান লিখেও সুৰ কৰে তাৰ কথাটো বেলেগ ষ্টুডিঅ' আছে ঘৰত পটকৈ সুৰটো কৰি পেলাই ৰেকৰ্ডিং কৰি থৈ দিলে মইতো সেইটো নকৰোঁ মই সেইকাৰণে মোক নেপথ্য কণ্ঠশিল্পী বুলিয়ে জানে আৰু প্লেবেক ছিংগিং যিটো আপোনাৰ কণ্ঠ বহুতকে এতিয়াও মানে হেৰি কৰি ৰাখে কি যি আপোনাৰ কণ্ঠৰে এইখিনি গাওঁ বহুত গান আছে অকল সেইটোৱে নহয় গাওঁ বুলি নহয় গান বহুত কিছুমান গান গাই দিওঁ নহয় বহুত অসংখ্য মানে গাই নথকা গান ফাংচনত গাই দিওঁ মই এইবিলাক ধুনীয়া ধুনীয়া গান আছে কিছুমান পিছত মোক সোধে দীপেনদা এই দুটা গান যে মাজত গাইছিল নতুনকৈ কৰিছিল নেকি আমি শুনাই নিছিলোঁ তেনে সোধে কিছু কৰ্তক তেনে সোধে মই নহয় এইটো 40-50 বছৰ 40 বছৰৰ আগতে আসাম টক্স আপোচবিহীন অসম কণ্ঠ